নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো কেন্দ্ৰত বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে আজি দুটা বছৰ সম্পূৰ্ণ কৰিলে আজিৰ পৰা দুটা বছৰৰ পূৰ্বে অৰ্থাৎ 2019 চনৰ 30 মেত দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল নৰেন্দ্ৰ মোদীয়ে আৰু দুটা বছৰ সম্পূৰ্ণ হৈছে বৰ্তমান মোৰ লগত উপস্থিত আছে আমাৰ টাইম এটৰ ষ্টুডিঅত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী ৰামেশ্বৰ তেলী ডাঙৰীয়া প্ৰথমে আপোনাক স্বাগতম জনাইছো কিছু বিষয়ত আপোনাৰ লগত কথা পাতিম সেই বিষয়সমূহলৈ যোৱাৰ পূৰ্বে মোৰ অনুৰোধ আছে আপোনালৈ যে যিমান পাৰে সিমান আপুনি স্পষ্টতাৰে যাতে উত্তৰটো দিব পাৰে আজি আপুনি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱা আৰু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ দুটা বছৰ সম্পূৰ্ণ হ'ল অৰ্থাৎ 7 বছৰ সম্পূৰ্ণ হ'ল আৰু আজিৰ পৰা ইমান দুবছৰ পূৰ্বে এইটো সময়তে আপুনি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈছিল এই দুটা বছৰত ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কিমান সফল হৈছে আজি দিনটোতে মই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলোঁ আৰু আজি দুটা বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মই কিমান সফল হ'লোঁ এই কথাটো হয়তো অসমৰ ৰাইজে ক'ব মই কিমান সফল হ'লোঁ মই নিজেই নিজৰ গুণগান গাই মই আপোনালোকক ক'ব বিচৰা নাই কাৰণ ৰাইজে যদি ভাবে যে হয় ৰামেশ্বৰ তেলীয়ে 2 বছৰ যিখিনি কাম কৰিলে তাৰ কাৰণে হয়তো প্ৰশংসা ৰাইজে কৰিলেহে মই ভাবিম যে হয় মই সঁচাকৈ 2 বছৰত কিবা এটা কৰিলোঁ হয় আপোনালোকক জনাইছোঁ যে মই যেতিয়া শপত গ্ৰহণ কৰোঁ শপত গ্ৰহণ কৰাৰ পিছত মোৰ যিটো মন্ত্ৰালয় যাক আমি ফুড প্ৰচেছিং বুলি কোৱা খাদ্য সংসাধন এই ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী যিটো আমাৰ মিনিষ্ট্ৰী এই মিনিষ্ট্ৰীটোৰ বিষয়ে কাৰণ মই 5 বছৰ MP আছিলোঁ তথাপি বিষয়টো মই ভালকৈ জনা নাছিলোঁ আৰু নিশ্চয় আপোনালোকে জানে যে অসমৰ এজন মানুহ য'ত নেকি আমাৰ অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াও এই বিভাগৰ তেওঁ মন্ত্ৰী আছিল কিন্তু মই গম পোৱা নাছিলোঁ তেওঁ এই বিভাগৰ মন্ত্ৰী আছিল মই ভাবিলোঁ যে হয়তো যি আমাৰ কি কয় অন্য বিভাগৰ মন্ত্ৰী আছিল বুলি ভাবিছিলোঁ কিন্তু পিছত যেতিয়া মই এই মিনিষ্ট্ৰীত যাওঁ তেতিয়া মই গম পালোঁ যে এখন চাইনবোৰ্ড দেখা পালোঁ যে তৰুণ গগৈ ডাঙৰীয়াৰ নাম লিখা থাকে গম পালোঁ যে আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ নামটো দেখা পাইছিলোঁ আৰু তেতিয়া গম পাইছিলোঁ তেওঁ এই বিভাগৰ মন্ত্ৰী আছিল আৰু তাৰপিছত মই ডিপাৰ্টমেণ্টৰ বিষয়ে সুধিছিলোঁ আৰু আপোনালোককো কৈছোঁ যেতিয়া মই মন্ত্ৰী হৈছিলোঁ তেতিয়া তৰুণ গগৈ ডাঙৰীয়াও মোক টেলিফোন কৰি কৈছিল যে তেলী ডাঙৰীয়া এই পিছত কৈছিল যেতিয়া মই মন্ত্ৰীটোৰ দায়িত্ব লোৱাৰ পিছত তেওঁ মোক শুভেচ্ছা জনাইছিল কৈছিল এই বিভাগৰ মই মন্ত্ৰী হৈছিলোঁ কিন্তু এই বিভাগটোত তেনেধৰণৰ টকা পইচা নাই এনেধৰণৰ কথা তেওঁ কৈছিল তাৰপিছত মই যেতিয়া তদন্ত কৰি গম পাইছিলোঁ হয় তেওঁ যেতিয়া মন্ত্ৰী আছিল তেতিয়া তাত টকা পইচা নাছিল খুব কম আছিল হয় ফাণ্ডটো বহুত কম আছিল কিন্তু পিছত মোদী ডাঙৰীয়াৰ যেতিয়া চৰকাৰ হ'ল 2014 চনত 16 চনত কিন্তু এই মিনিষ্ট্ৰীত 6,000 কোটি টকা দিয়া হৈছিল ফুড প্ৰচেছিঙৰ বিভিন্ন ঠাইত ইণ্ডাষ্ট্ৰী লগাবলৈ ঠিক তেনেকৈ মই আপোনাক জনাইছোঁ যে কোভিডত প্ৰায় 1 বছৰ কাৰ্যকাল 2 বছৰ মোৰ কাৰ্যকালত 1 বছৰ মই ক'তো যোৱা নাই কোনো ধৰণৰ মিটিং মাটাং কৰা নাই কিন্তু এটা বছৰত মই আপোনাক জনাইছোঁ 18খন ৰাজ্যত গৈছিলোঁ এটা বছৰ 18খন ৰাজ্য 19ৰ পৰা 20ৰ লকডাউনৰ আগত 18খন ৰাজ্যত গৈ 18খন সেমিনাৰ কৰিছিলোঁ মই আমাৰ মিনিষ্ট্ৰীৰ সেমিনাৰ কৰা হৈছিল বিভিন্ন আপোনালোকে নিশ্চয় জানে যে আমাৰ কোনোবা ঠাইত হয়তো কোনোবা NGO পাতিছিল ক'ৰবাত ভাৰত চৰকাৰৰ কোনোবা এটা সংগঠনে পাতিছিল এনেকৈ প্ৰায় 18খন মই সেমিনাৰত ভাগ লৈছিলোঁ আৰু এই সেমিনাৰ ভাগ লোৱাৰ উপৰিও আপোনাক জনাব বিচাৰিছোঁ কাৰণ আপোনালোক জানে যে মই অসমৰ হওঁ ডিব্ৰুগড়ৰ মই সাংসদ হওঁ আৰু হিচাপে মই মিনিষ্ট্ৰীক কৈছিলোঁ যে মই গোটেই স্কিমবিলাক মই জানিব বিচাৰিছোঁ আৰু তাৰপিছত মই গোটেই স্কিমবিলাক বিতংভাৱে মই যেতিয়া গম পালোঁ তো মই চেষ্টা কৰিছিলোঁ যে মোৰ নৰ্থ ইষ্টত যথেষ্ট স্কিম আনিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আপুনি যে কৈছে যে
এই 2টা বছৰত আপুনি কি কৰিলে মই আপোনাক জনাব বিচাৰিছোঁ এই 2টা বছৰত মই অসমত বিশেষকৈ মই অসমৰ কথা কওঁ যে অসমত আপুনি জানে যে এটা আমাৰ মেঘা ফুড পাৰ্ক আছে টিহুত আছে এটা মেঘা ফুড পাৰ্ক বনাবলৈ 50 একৰ মাটি লাগে অৰ্থাৎ 150 বিঘা মাটি লাগে তো ইতিমধ্যে টিহুত আমাৰ এটা মেঘা ফুড পাৰ্ক আছে তাৰপিছত মই ভাবিলোঁ যে আৰু এটা মেঘা ফুড পাৰ্ক যদি ইয়াত বনোৱা হয় তেতিয়াহ'লে হয়তো 150 বিঘা মাটি লাগিব আৰু যদি অসম চৰকাৰ মেঘা ফুড পাৰ্কটো বনায় বা কোনোবা প্ৰাইভেট কোনোবা মানুহে যদি বনাব বিচাৰে তো নিশ্চয় মেঘা ফুড পাৰ্কটো এটা মেঘা ফুড পাৰ্কত কমেও 25টা ইউনিট আহিব লাগিব এটা ধৰি লওক হালদিৰ ফেক্টৰী হ'ব লাগিব এটা হয়তো আদাৰ ফেক্টৰী হ'ব লাগিব এটা হয়তো আটা মিল হ'ব লাগিব 25টা এইটো অহাটো অসুবিধা আছে বুলি মই গম পালোঁ কাৰণ টিহুত থকা মেঘা ফুড পাৰ্কটো এতিয়ালৈকে 25টা ইউনিট এতিয়ালৈকে অহা নাই সেইকাৰণে মই সিদ্ধান্ত ল'লোঁ যে অসমত 10টা মিনি ফুড পাৰ্ক কৰিম মোৰ কাৰ্যকালত আৰু ইতিমধ্যে জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে 6টা মিনি ফুড পাৰ্ক চেংচন হৈছে ক'ত ক'ত হ'ব এই মিনি ফুড পাৰ্ক এই এটা বিজয়নগৰত ইতিমধ্যে চেংচন হৈছে এটা ৰিপুজ আপুনি নিশ্চয় জানে যে আমাৰ অনুপম ডেকা মংগলদৈ এই খাৰখোৱা বুলি যি ৰিচৰ্ট আছে তেওঁৰ মালিক তেওঁক এটা ইতিমধ্যে আমি এটা মেগা ফুড মিনি ফুড পাৰ্ক দিছোঁ এটা মৰিগাঁৱত ইতিমধ্যে এটা মেগা ফুড মিনি ফুড পাৰ্ক দিছোঁ এটা আমি তিনিচুকীয়াত দিছোঁ এটা আমাৰ কাৰ্বি আংলঙত ইতিমধ্যে আমি দিছোঁ তেনেকৈ ইতিমধ্যে 6টা মিনি ফুড পাৰ্ক চেংচন দিছোঁ আৰু 4টা ইতিমধ্যে দিবৰ কাৰণে মিনি ফুড পাৰ্ক যিটো আছে আপুনি ক'লে যে মেগা ফুড পাৰ্কত 25টা থাকিব লাগিব কোম্পানী এতিয়া মিনি ফুড পাৰ্কত তেনেকুৱা কিবা আছে নেকি মিনি ফুড পাৰ্কত 10 একৰ মাটি লাগে মই যেনেকৈ মেগা ফুড পাৰ্কত ক'লোঁ 50 একৰ মাটি লাগে অৰ্থাৎ 150 বিঘা লাগে আৰু মিনি ফুড পাৰ্কত 10 একৰ মাটি লাগিব য'ত নেকি 30 বিঘা মাটি প্ৰয়োজন হয় এটা মিনি ফুড পাৰ্ক বহাবলৈ আৰু ইয়াত 5টা ইউনিট আহিব লাগিব যেনেকৈ মই ক'লোঁ মেগা ফুড পাৰ্কত যে 25টা ইউনিট আহিব লাগিব ইয়াত 5টা আহিব লাগিব তো তেনেকৈ আপোনালোক জনাইছোঁ কি থাকে ইয়াত কেনেকুৱা ধৰণৰ ফুড প্ৰচেছিঙৰ হ'ব মই বুজি পাইছোঁ মই সুধিছোঁ যে কেনেকুৱা ধৰণৰ কোম্পানী যেনেকৈ আপুনি ক'লে যে মেগা ফুড পাৰ্কত হালধি থাকিব লাগিব ফেক্টৰী বা ঠিক তেনেধৰণে আটাৰ ফেক্টৰী তেনেকুৱা থাকিব তেনেকৈ ইয়াতো তেনেকুৱা ফেক্টৰী থাকিব লাগিব কোনোবা হয়তো তাত ব্ৰেড বনাব বিস্কুট বনাব ক'ৰবাত হালধিৰ তেল উলিয়াব বা হালধি পাউডাৰ বনাব ক'ৰবাত জিঞ্জাৰ আদাৰ তেল উলিয়াব পাৰে আদাৰ পাউডাৰ কৰিব ক'ৰবাত আটা মিল বহিব পাৰে এনেকৈ কমলা টেঙাৰ ৰস ওলাব তেওঁলোকে তেনেকৈ ফেক্টৰী বহাব লাগিব তেনেকৈ এই যিখিনি আপুনি মিনি ফুড পাৰ্ক দিলে এই ফুড পাৰ্কত নিশ্চিতভাৱে তাত চৰকাৰে সুযোগ দিব সুবিধা দিব বা যি ধৰণৰ ছাবচিডি থাকে কোম্পানীসমূহক দিব কিন্তু ইয়াৰ ফলত অসমৰ যিখিনি কৃষক আছে তেওঁলোক কেনেধৰণে উপকৃত হয় সেইটোৱে আমাৰ মিনিষ্ট্ৰীৰ কাম সেইটোৱেই যে আমি কেনেকৈ খেতিয়কসকলক উপকাৰ কৰিব পাৰোঁ আৰু প্ৰধানমন্ত্ৰী ইতিমধ্যে কৈছে যে 22 চনত খেতিয়কসকলৰ আয় দুগুণ হ'ব লাগিব এই যে মই ক'লোঁ যে আপোনালোকক যে মেগা ফুড পাৰ্ক 25টা ইউনিট আহিব লাগিব আৰু মিনি ফুড পাৰ্ক হ'লে 5টা ইউনিট আহিব লাগিব যদি আমি মিনি ফুড পাৰ্কটোত এটা কুকুৰা দানা বনোৱা ফেক্টৰী যদি বহোৱা হৈছে তাত এই কুকুৰা দানা কিহৰ পৰা হয় নিশ্চয় আপুনি জানে গোমধানৰ পৰা হয় তো ওচৰত থকা যিসকল খেতিয়ক আছে য'ত গোমধান খেতি কৰে তেওঁলোকে গৈ সেই ফেক্টৰীটোত দিব বিক্ৰী কৰিব আৰু এই ফেক্টৰীৰ মালিকটোৱে গোমধান কিনিব আৰু গোমধানৰ পৰা কুকুৰা খাদ্য হয় বনাব ঠিক তেনেকৈ যদি তাত এটা আটা মিল হয় ওচৰত থকা যিসকল খেতিয়ক আছে য'ত ঘেঁহু খেতি কৰে তেওঁলোকে সেই ঘেঁহুখিনি তাত দিব আৰু ঘেঁহুৰ যোগেদি আটা হ'ব ওচৰত যদি খুব কমলা টেঙা হয় তো তাতে কমলা টেঙা জুচ ওলোৱা ফেক্টৰী এটা বহিব এই কমলা টেঙাৰ যিসকল খেতিয়ক আছে তেওঁলোক উপকাৰ হ'ব তেনেকৈ খেতিয়কসকলক উপকাৰ হ'ব 6টা মিলৰ আপুনি যিখিনি কথা ক'লে অসমত হ'ব এই 6টাৰ ক্ষেত্ৰত সেই অঞ্চল ভিত্তিক হ'ব লাগিব তেতিয়াহ'লে য'ত যি হয় খেতি তেনেকুৱাও হয় আৰু নহ'লে আৰু বেলেগ ঠাইৰ পৰা আনিও তেওঁলোকে ইণ্ডাষ্ট্ৰি কৰিব পাৰে এনেকুৱা কোনো কথা নাই যে সেইটো অঞ্চলতে হ'ব লাগিব এনেকুৱা নহয় এইটো ডিষ্ট্ৰিক্টত নহয় সেইখিনি জেগাত যিখিনি হয় তেতিয়া বেছি সুবিধা হ'ব তাতে যদি আপুনি মিনি ফুড পাৰ্কটো পাতিলে তো সেই অঞ্চলৰ মানুহখিনি বেছি উপকৃত হ'ব কৃষকখিনি উপকৃত হ'ব ছাপ'জ আপুনি ধৰি লওক উদাহৰণ আপুনি ক'লে যে তিনিচুকীয়াত এটা কৰা হৈছে আৰু এইফালে আপুনি মংগলদৈত কৰা হৈছে আৰু মৰিগাঁৱত কৰা হৈছে এতিয়া ধৰক মৰিগাঁও অঞ্চলৰ মানুহ এটাই নিজৰ বস্তুখিনি যদি সেই মৰিগাঁৱৰ ফেক্টৰীটো থাকে তেতিয়াহ'লে তেওঁলোকৰ তাতে সুবিধা হ'ব সেই ফেক্টৰীটো যদি আপুনি তিনিচুকীয়াত দি দিয়ে তেতিয়াহ'লে মানুহটোৰ এটা কষ্ট বাঢ়ি যায়
তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে? কিন্তু আমি দেখিছোঁ এই 6টা যিটো আমি ফেক্টৰী মিনি ফুড পাৰ্ক চেংচন দিছোঁ, তাত ইতিমধ্যে যেনেকৈ আমি কাৰ্বি আংলং যিটো চেংচন দিছোঁ ডিফুত যিটো হ'ব, তো তেওঁলোক ইতিমধ্যে আমি গম পালোঁ, নিশ্চয় জানে আপোনালোক যে আমাৰ যিটো অট'নমাছ কাউন্সিল চলি আছে তেওঁলোকে কৰিব। তেওঁলোকো ইতিমধ্যে আমাক জনাইছে যে আমি কিহৰ কাৰণে কৰিম। তাত আপুনি নিশ্চয় জানে পাইনএপল বহুত বেছি হয়, তাত হালধি বহুত বেছি হয়, তাত আদা বহুত বেছি হয়, আৰু সেইকাৰণে তেওঁলোক তেনেধৰণে ফেক্টৰী তাত কৰিব। নিশ্চিতভাৱে তাত আনাৰসৰ যিটো খেতি হয় সেইটো বহুত বেছি আৰু বৰ সুন্দৰ হয়, তাৰ সোৱাদো ভাল আনাৰস। সেইকাৰণে তাতে আমি তেনেধৰণৰ তেওঁলোকে আমাক ইতিমধ্যে প্ৰস্তাৱ দিছে, তাৰ কাৰণে আমি ইতিমধ্যে আমি চেংচন দিছোঁ। ঠিক তেনেকৈ আপোনাক মৰিগাঁৱত যিটো হৈছে, মৰিগাঁৱত ধৰমতোলত হ'ব, সেইটো আমি তাত দেখিছোঁ যিবিলাক খেতিয়ক আছে তেওঁলোকৰ ধান চানবিলাক যথেষ্ট তাত ধান হয়, তেওঁলোকে তাত ৰাইচ মিল কৰাৰ কাৰণে চিন্তা কৰিছে। তেনেকৈ আমিও আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা তেনেকৈ ছাৰ্ভে কৰা হয় মিনিষ্ট্ৰীৰ ফালৰ পৰা, আৰু তেনেকৈ আমি চেংচন দিওঁ। এতিয়া আমি ভাবিছোঁ যে যেনে গোৱালপাৰাত বহুত কল হয় বুলি গম পালোঁ আমি, এতিয়া আমি ভাবিছোঁ গোৱালপাৰাতো এটা মিনি ফুড পাৰ্ক যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক তাত আমি দিম। আৰু আপোনাক জনাই থৈছোঁ যে মিনি ফুড পাৰ্ক আৰু মেগা ফুড পাৰ্ক যি হয় তাত যদি কোনোবা ইণ্ডাষ্ট্ৰী লগায় তেতিয়া আমি অসম, নৰ্থ ইষ্ট আৰু ডিফিকাল্ট যিবিলাক ষ্টেট আছে যেনেকৈ জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, এইবিলাকতো যে তেনেকৈ ধৰণৰ ইণ্ডাষ্ট্ৰী লগালে আমি 75%লৈকে ছাবচিডি দিওঁ। 75%? হা, 75%। তো মই যিটো কথা ক'লোঁ যে মেগা ফুড পাৰ্ক, মিনি ফুড পাৰ্ক, এটা আমাৰ স্কিম চলি আছে যাক আমি প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা বুলি কওঁ, এটা আমব্ৰেলা স্কিম হয়। সেই স্কিমৰ তলত মেগা ফুড পাৰ্কটো আছে, মিনি ফুড পাৰ্ক, R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, আমাৰ ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ, এনেকৈ 8টা স্কিম বৰ্তমান চলি আছে। টুকলাই, আপুনি নিশ্চয় জানে, টুকলাই এটা পুৰণা এটা গৱেষণা কেন্দ্ৰ হয়, যে চাহ গৱেষণা কেন্দ্ৰ, আৰু ইতিমধ্যে তাত আমি 3.5 কোটি টকা আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা মই নিজেই এইটো আনি তেওঁলোকক দিছোঁ, তাত ৰিচাৰ্চ চেণ্টাৰটো আৰু ডেভেলপ কৰিব কাৰণে। মই এই বিষয়খিনিত আৰু অলপ বিস্তৃতভাৱে পিছত যাম। কেইটামান বিষয়, ৰাজনৈতিক বিষয় মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। চাহ জনগোষ্ঠীয়ে কেইটামান যি জনগোষ্ঠীৰ যিসমূহ দাবী আছিল, আৰু বিশেষকৈ মই এই প্ৰসংগটো উত্থাপন কৰিব বিচাৰিম যে যিখন 23 ফেব্ৰুৱাৰীত নটিফিকেশ্যন দিয়া হৈছিল যে দৈনিক মজুৰি 50 টকা কৰা হ'ব, কিন্তু এইটো কোৰ্টত গুচি গ'ল, আৰু এতিয়া এই সিদ্ধান্তটো লোৱা হ'ল যে 38 টকাকৈ দিয়া হ'ব। সেই পূৰ্বৰ সিদ্ধান্তটোক কিছু ক্ষেত্ৰত 12 টকা কমকৈ পাব, যিটো পূৰ্বৰ সিদ্ধান্ত আছিল। চাহ জনগোষ্ঠীয়ে, মইতো এটা উদাহৰণ দি আপোনাক সুধিছোঁ, চাহ জনগোষ্ঠীয়ে নিশ্চিতভাৱে আপুনি উত্তৰটো দিব যে ক'ব যে সেই সদ্য সমাপ্ত নিৰ্বাচনত বিজেপিৰ প্ৰতি নিজৰ আস্থা ব্যক্ত কৰিছে, 16ত কৰিছে, 19ত কৰিছে বা 14ত তেওঁলোকে আস্থা ব্যক্ত কৰিছে আৰু ভোট দিছে। আজিৰ তাৰিখত আপুনি ভাবেনে যে চাহ জনগোষ্ঠীয়ে যিখিনি পাব লাগিছিল সেই গোটেই বস্তুখিনি এই মুহূৰ্তত বিজেপিৰ পৰা পালেনে? আপুনি ভাবেনে গোটেই কথাখিনি? চাওক, ময়ো ছাত্ৰ সন্থা কৰিছিলোঁ, আৰু মই ছাত্ৰ সন্থাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ। আৰু আজি আপোনালোক ষ্টুডিঅ'ত অহাৰ সময়ত যিটো ঠাইত মই ছাত্ৰ সন্থাৰ পৰা মই অব্যাহতি লৈছিলোঁ তাতে আজি খানা খাইছিলোঁ, য'ত ৰাঙামাটি বুলি কোৱা হয়, গোলাঘাট জিলাৰ। তেতিয়া মোৰ সেই স্মৃতিৰ কথাবিলাক মই মনত পেলাবলৈ চেষ্টা কৰিছিলোঁ হোটেলত বহি পিনে, কাৰণ সেই ৰাঙামাটিৰ চাহ বাগিচাতে অধিৱেশন হৈছিলে, তাতে মই তাৰ পৰা অব্যাহতি লৈছিলোঁ। তাৰপিছত 99ত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু কৈছোঁ আপোনালোক, হয়, ভাৰত স্বাধীন হোৱাৰ পিছত চাহ বাগিচাৰ মানুহে খালি ভোটহে দিছিল, চাহ বাগিচাৰ মানুহে অকল ভোট, কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনি কেতিয়াও পোৱা নাছিলে। কিন্তু কাৰণ এইকাৰণে মই কৈছোঁ, মই ছাত্ৰ সন্থা কৰিছিলোঁ, আৰু আজিৰ তাৰিখত আমাৰ মাহেঁতি 3জনী বাই ভনী, মোৰ 2জন মাহী বৰ্তমান বৰহাট চাহ বাগিচাত বৰ্তমান কাম কৰি আছে। এতিয়া আমি গম পোৱা মতে আমাৰ 2য়জনী মাহী ইতিমধ্যে ৰিটায়াৰ হৈছে, আৰু 3য়জনী মাহী ইতিমধ্যে বাগানত পাত ছিঙি আছে। আৰু মই কৈছোঁ আপোনালোকক যে মইতো সৰুৰ পৰা মই দেখি আছিলোঁ চাহ বাগিচাৰ সমস্যাবিলাক, চাহ বাগিচাৰ লাইনত থাকিছিলোঁ, চাহ বাগিচাৰ খেলপথাৰত খেলিছিলোঁ, সেইকাৰণে চাহ বাগিচাৰ সমস্যাবিলাক মই ভালকৈ অনুভৱ কৰোঁ। আৰু তাৰপিছত মই দেখিছিলোঁ যে চাহ বাগিচাৰ কাৰণে কেতিয়াও কোনো চৰকাৰ কোনো আঁচনি লোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে যি আমাৰ সৰ্বানন্দ সোণোৱালৰ যি চৰকাৰ হৈছিল, সেই চৰকাৰ দিনত কিন্তু চাহ বাগিচাৰ কাৰণে কিছু কাম কৰা হৈছিল। মই এইটো কোৱা নাই বহুত কৰা হৈছিল, এইটো বুলি কোৱা নাই, কিছু কাম কিন্তু কৰা হৈছিল। আৰু সেইটোৱে যদি আমি আজি 20 বছৰ পিছলৈ যদি যাওঁ, সেই সময়ত যদি তেনেধৰণৰ কামবিলাক যদি
আৰম্ভ হোৱা হ'লে নিশ্চয় চাহ জনগোষ্ঠীৰ মানুহবিলাক এখোজ আৰু আগুৱাই গ'লেহেঁতেন। কিন্তু আপুনি কৈছে যে সেই যিখিনি কাম নহ'ল বিজেপিৰ দিনত সেই কামখিনি হৈছে যেনেকুৱা আপুনি গম পাইছে 19খন হাইস্কুল কাম বৰ্তমান চলি আছে, কেইটামান কমপ্লিট হৈ গৈছে, মই নিজেও চাই আহিছোঁ। ঠিক তেনেকৈ চাহ বাগিচাৰ মানুহে কেতিয়াও সপোনতো ভবা নাছিল তেওঁলোকৰ বেংক একাউণ্ট হ'ব নেকি। বেংকৰ একাউণ্ট হৈছে ইতিমধ্যে, আপুনি গম পায় জনধন একাউণ্টৰ যোগেদি আমি তেওঁলোকক পইচাও ইতিমধ্যে একাউণ্টত ভৰাই দিয়া হৈছিল। আপুনি যদি চাই কিছুমান চাহ বাগিচা এনেকুৱা আছে য'ত নেকি ATM-ৰ ব্যৱস্থা হৈছে। মই কোৱা নাই সকলো চাহ বাগিচাত ATM যথেষ্টখিনি হৈছে। ঠিক তেনেকৈ আপুনি নিশ্চয় গম পাইছে SOPT যোগেদি বাগানৰ ৰাস্তাবিলাক ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। সুন্দৰ ৰাস্তা এটা যদি আপুনি দেখা পায় বাগানত, সেইটো SOPT যোগেদি হৈছে, সৰ্বানন্দ সোণোৱাল চৰকাৰ সময়তে হৈছে। ঠিক তেনেকৈ আপুনি জানে যে দীনদয়াল উপাধ্যায় জ্যোতি যোজনাৰ যোগেদি কাৰেণ্টৰ ব্যৱস্থাও হৈছে চাহ বাগিচাবিলাকত, যি লাইনবিলাকত নাছিল সেই লাইনবিলাকত। তেনেকৈ আমি মাল্টি ওৰাং আপুনি নিশ্চয় জানে, যাক আমি মাংৰি মেম বুলি কওঁ, ব্ৰিটিছৰ সময়ত তেওঁ এটা সংগ্ৰামী মহিলা আছিল। তেওঁৰ নামত ইতিমধ্যে চাহ বাগিচাবিলাকত এতিয়া ৰংগমঞ্চবিলাক নিৰ্মাণ কৰি থকা আছে। মই কোৱা নাই সকলো চাহ বাগিচাৰ ৰংগমঞ্চ হৈ গ'ল, কিছুমান ৰংগমঞ্চ আমি কিছুমান চাহ বাগিচা ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। ঠিক তেনেকৈ আপুনি নিশ্চয় গম পাইছে গৰ্ভৱতী মহিলাবিলাক, যেতিয়া আমি আৰ্চা কৰিছিলোঁ ডিমাণ্ড আছিল যে গৰ্ভৱতী মহিলাবিলাকক কলম কাটিবলৈ দিয়া নহ'ব চাহ বাগিচাৰ। কিন্তু সেই সময়ত এই ডিমাণ্ড হৈ থাকিল। কিন্তু এই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চলা চৰকাৰখনে আৰু সেই সময়ৰ হেল্থ মিনিষ্টাৰে সিদ্ধান্ত ল'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'ত বৰ্তমান মুখ্যমন্ত্ৰী, তেওঁ সিদ্ধান্ত ল'লে যে চাহ বাগিচাৰ মহিলাবিলাকক যদি গৰ্ভৱতী হয় তো 12,000 টকা পাব। জন্ম আগত 6 মাহ, পিছৰ 6 মাহ, 3 মাহ 6 মাহত 12,000 টকা পাব। তেনেধৰণৰ সিদ্ধান্তবিলাক এই চাহ বাগিচাৰ মানুহবিলাকৰ কাৰণে বিগত চৰকাৰ লৈছিল। আৰু মই ভাবিছোঁ অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ আকৌ মুখ্যমন্ত্ৰী হৈছে, আমি নিশ্চয় আশা ৰাখিছোঁ আৰু বহুত চাহ বাগিচাত কাম হ'ব। হয়, এটা প্ৰসংগ আপোনালৈ উত্থাপন কৰিব বিচাৰিছোঁ, আৰু এইটো এটা ৰাজনৈতিক প্ৰসংগ, আৰু আপুনি কেনেধৰণে উত্তৰটো দিয়ে আপোনাৰ ওপৰত কথা। যাক আপোনালোকে অত্যন্ত বিৰোধিতা কৰি আছিলে, যাৰ বিৰুদ্ধে আপোনালোকে কথা কৈ আছিলে, যি আজি 1.5 বছৰ ধৰি জেলত আছে, সেই অখিল গগৈ ৰাজনীতিটো আহিলে বিধায়কো হ'ল, কি ক'ব? চাওক, প্ৰথম কথা হ'ল যে ময়ো জীৱনত কেতিয়াও ভবা নাছিলোঁ মই বিধায়ক হ'ম। কৈছোঁ আমি যিটো পৰিয়ালৰ, মই ক'লোঁ যে ইতিমধ্যে মোৰ মাহী 3 নম্বৰ মাহীটো এতিয়াও বাগানত কাম কৰি আছে, পাত ছিঙি আছে। ঠিক তেনেকৈ এটা পৰিয়ালৰ মই যুৱক বুলিয়ে ক'ব লাগিব। কিন্তু মই জীৱনত কেতিয়াও ভবাই নাছিলোঁ ময়ো যে কেতিয়াবা মই MLA হ'ম, কেতিয়াবা মই MP হ'ম, কেতিয়াবা ভাৰত চৰকাৰৰ এজন মন্ত্ৰী হৈ যাম। মই জীৱনত কেতিয়াও সপোনো দেখা নাছিলোঁ। মানুহ সপোন দেখিব লাগে, কিন্তু মই কৈছোঁ মানুহ জীৱনত সপোন দেখিব লাগে, কিন্তু মই জীৱনত কেতিয়াও সপোনেই দেখা নাছিলোঁ। কিন্তু ঈশ্বৰে এটাৰ পিছত এটা মোক দি আছে, যাৰ কাৰণে এতিয়ালৈ মই মোদী চৰকাৰত এজন মন্ত্ৰী হৈ গৈছোঁ। মই ভগৱানক বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ যিটো পৰিয়ালৰ মই আছিলোঁ। সেইকাৰণে কাৰ ভাগ্যত কি লিখা আছে কোনো ক'ব নোৱাৰে। হয়তো অখিল গগৈ ডাঙৰীয়া হয়তো জেলৰ বাহিৰত থকা হ'লে কিজানি MLA নহ'লহেঁতেন। অখিল গগৈ জেলত থকাৰ বাবে চিম্পেথিটো বেছি পালে, আপুনি সেইটো ক'ব? নাই, মই সেইটো কোৱা নাই, যে ভাগ্যৰ কথা কৈ আছোঁ। হয়তো জেলত আছে, তেওঁ MLA হৈ গৈছে, কিজানি জেলৰ বাহিৰত থকা হ'লে কিজানি MLA নহ'লহেঁতেন। কাৰণ ভাগ্যক মই মানো, আৰু কৈছোঁ ঈশ্বৰৰ যিটো ইচ্ছা সেইটোৱে হ'ব। মানে এতিয়া অখিল গগৈ এতিয়া কি হ'ব, মানে কেনেকুৱাকৈ ৰোলটো কি থাকিব আপোনালোকে? কাৰণ আপোনালোকে প্ৰথম কথা হ'ল যে তেওঁ ইতিমধ্যে NI কেছত তেওঁ জেল বৰ্তমান মেডিকেলত আছে, কিন্তু তেওঁ NI কেছতে তেওঁ ফচি আছে। আৰু এইটো কংগ্ৰেছৰ গভৰ্ণমেণ্টৰ সময়তে, ক'ব নালাগিব বিজেপি গভৰ্ণমেণ্টৰ সময়ত কেছটো ৰেজিষ্টাৰ হৈছিল, এনেকুৱা নহয়। কংগ্ৰেছৰ চৰকাৰ থকা সময়তে কেছটো ৰেজিষ্টাৰ হৈছিল। সেই কেছতে তেওঁ জেলত আছে বৰ্তমান, আপুনি নিশ্চয় ভালকৈ জানে। সেইকাৰণে এজন MLA হৈছে, আৰু কেছ নিশ্চয় যদি NI কেছৰ পৰা তেওঁ ৰেহাই পায়, তেওঁ নিশ্চয় এছেম্বলিলৈ আহিব, তেওঁৰ নিজৰ কথাখিনি ক'ব, নিশ্চয় ক'ব। এই গোটেই ঘটনা প্ৰক্ৰিয়াটো আপুনি কি বুলি চায়? চাওক, মই এইটো মানে এইটো ৰাজনৈতিক দিশত যদি আপুনি চায়, এইটো এটা কিন্তু বেলেগ ধৰণৰ এটা সমীকৰণ হৈছে, যাৰ বিৰুদ্ধে আপোনালোকে সকলোতকৈ বেছি মানে বিজেপিৰ ফালৰ পৰা, আপোনালোক মানে বিজেপিৰ ফালৰ পৰা যাৰ বিৰুদ্ধে সকলোতকৈ বেছি আক্ৰমণাত্মক হোৱা হৈছিলে, যাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন অনা হৈছিলে, সেই ব্যক্তিজন শিৱসাগৰৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে, আৰু বিধানসভা নিৰ্বাচনত 10-11 হাজাৰ ভোটৰ ব্যৱধানত জিকি অহাটো সৰু ব্যৱধান বুলি আপুনি ক'ব নোৱাৰে। এইটো এটা হিউজ মাৰ্জিন বুলিয়ে ক'ব পাৰি। 10-11-12 হাজাৰ ভোটৰ ব্যৱধানটো সৰু সুৰা মাৰ্জিন নহয়। তেনেধৰণে যদি এজন মানুহক একচেপ্ট কৰিছে,
ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ একচেপ্টেবিলিটিটো আছিলে নহয় জানো চব মই ক'লোঁ নহয় ইতিমধ্যে যে তাৰ ভাগ্যত আছিলে সেইকাৰণে এম এল এ হ'ল মই কৈছোঁ মই ইতিমধ্যে ভাগ্যকে মই কথাই কওঁ কাৰণ মই মোৰ নিচিনা মানুহ ইতিমধ্যে মই ভাৰত চৰকাৰ মন্ত্ৰী হৈ গ'ল সেইকাৰণে তেওঁ ভাগ্যত আছিলে তেওঁ এম এল এ হৈছে আৰু ভাগ্যত যদি আৰু কিবা আছে সেইটো হ'ব তাৰমানে তেওঁৰ গোটেই বস্তুটো আপুনি ভাগ্যলৈ ঠেলি দিলে হয় ভাগ্যত যদি লিখা থাকে আমি কেতিয়াও ভবা নাছিলোঁ তেওঁ জেলত থাকিব কথা কৈছোঁ তেওঁ জেলত আছে তেওঁ মেডিকেলত আছে বৰ্তমান তেওঁৰ ভাগ্যত লিখা আছিলে তেওঁ এম এল এ হ'ব মই কৈছোঁ নহয় হয়তো বাহিৰত থাকিলে নহ'লেহেঁতেন কিজানি ভিতৰত থকাৰ কাৰণে হ'ল সেইটো ভাগ্যৰ কথা হয় আৰু এটা প্ৰসংগ মই চমুকৈ আপোনাৰ ওচৰলৈ প্ৰসংগকেইটা আনিছোঁ কাৰণ আপুনি যিহেতু এজন কেন্দ্ৰীয় মন্ত্ৰী অসমৰ হৈ পেলাই এটা বিভিন্ন বিষয় এটা আছে যে জনজাতিকৰণৰ এটা প্ৰসংগ আছে আৰু আপুনিও বিভিন্ন সময়ত এই গোটেই জনজাতিকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটোত আপুনি যথেষ্ট সৰব হৈ থকা মই নিজেও ৰেকৰ্ড দেখা পাইছিলোঁ ইয়াৰ পূৰ্বতে যেতিয়া আপুনি MP আছিলে সেইখিনি সময়তো আপুনি কথা বতৰা পাতিছিলে জনজাতিকৰণ প্ৰসংগটো এতিয়া ক'ত আছে মানে কি কোনখিনি ষ্টেজ পাইছিল মই অসম চৰকাৰৰ লগত কথা পাতিছিলোঁ বিষয়টো লৈ তেতিয়া কোৱা হৈছিল যে এটা মন্ত্ৰী গোট গঠন কৰা হৈছিল আৰু তাতে আলোচনা বিলোচনা হৈ ৰৈ আছে এতিয়ালৈকে এই কথাটোৱে মই গম পাওঁ আৰু বিতংভাৱে মই গম পোৱা নাই আৰু ইলেকশ্যন সময়ত মই অৰ্জুন মুণ্ডা ডাঙৰীয়াক লগ পাইছিলোঁ আৰু তেওঁ কৈছিলে জনজাতি সন্দৰ্ভত আমাৰ স্থিতি কি হ'ব কাৰণ তেতিয়া তেওঁ কৈছিল যে এই মন্ত্ৰী গোট যিটো গঠন কৰা হৈছে তাৰ ৰিপৰ্ট নোপোৱালৈকে মই একো ক'ব নোৱাৰিম এই কথাটো তেওঁ কৈছিল হয় মানে বস্তুটো প্ৰচেছত বৰ্তমান চলি আছে এইটো কথাই তেওঁ কৈছিলে প্ৰচেছটো বৰ্তমান চলি আছে তেওঁৰ মতে দেই হয় মোৰ নিজৰ কথা নহয় এইটো হয় মানে এতিয়া সেইটো মানে হোৱাৰ আশা আছেগৈ আপুনি ক'ব বিচাৰে হয় চাওক নোহোৱালৈকেতো আপুনি গম পাইছে ইতিমধ্যে কোচ ৰাজবংশীসকলকো ইতিমধ্যে অট'নমাছ কাউন্সিল দিয়া হৈছে ইতিমধ্যে মটক মৰাণক অট'নমাছ কাউন্সিল দি দিয়া হৈছে মৰাণসকলকো অট'নমাছ কাউন্সিল দি দিয়া হৈছে কিন্তু মই ভাবোঁ এইটো এটা লাখটকীয়া প্ৰশ্ন আপুনি যিটো কৰিছে নিশ্চয় মই ভাবোঁ সমাধান হোৱাৰ সোনকালে ওলাব হয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হিচাপে আপুনি প্ৰথমবাৰ সাংসদ হৈ যাওঁতে মোৰ যদি ভুল হোৱা নাই আপুনি আছিলে 3 নম্বৰ সাউথ এভিনিউ 6 হয় 6 নম্বৰ সাউথ এভিনিউ সেইটো আপুনি প্ৰথম MP হিচাপে আপুনি সেইটো পাইছিলে আৰু তাৰপিছত এতিয়া আপুনি মিনিষ্টাৰ কোৱাৰ্টাৰলৈ আহি গৈছে মই আপোনাৰ ব্যক্তিগত কথা আপোনাক সুধিছোঁ কেনেকুৱা অনুভৱ হয় যেতিয়া আপুনি গোটেই নিজৰ ৰাজনৈতিক পৰিক্ৰমাটোক আপুনি ছাত্ৰ জীৱনৰ পৰা বৰ্তমান অৱস্থালৈকে পায় আৰু সাউথ এভিনিউ বা নৰ্থ এভিনিউ যিটো এটা ৰাজনীতি কৰা মানুহৰ সকলোৰে এটা সপোন থাকে সেইখিনি জেগাত আপুনি থাকিলে এতিয়া আপুনি এতিয়া মিনিষ্টাৰ কোৱাৰ্টাৰ আহিলে মোৰ যদি ভুল হোৱা নাই সোণাৰী বাগলেনত আপোনাৰ সেইটো ঘৰ এই গোটেই ঘটনা প্ৰক্ৰিয়াটো বা আপুনি যিটো ৰাজনৈতিক পৰিক্ৰমাটো কি ধৰণে চায় সকলোতকৈ ডাঙৰ মানে ফেক্টৰটো কি হ'ল বুলি ভাবে আপুনি প্ৰথম কথা ক'লে মই সপোনে দেখা নাছিল কেতিয়াও জীৱনত মই কেতিয়াবা MLA হ'ম কেতিয়াবা মই MP হ'ম কেতিয়াবা মই চেণ্ট্ৰেল মিনিষ্টাৰ হ'ম মই সপোন কেতিয়াও দেখা নাছিলোঁ প্ৰথম কথা হ'ল আৰু মই ইতিমধ্যে আপোনাক কৈছোঁ যে সপোন মানুহ দেখিব লাগে বুজিছেনে আপুনি কি সপোন দেখিছে মই একো সপোন দেখা নাছিলোঁ জীৱনত মই এটাই সপোন দেখিছিলোঁ মোৰ ঘৰৰ কাষত অইল ইণ্ডিয়া আছিল আৰু মই ভাবিছিলোঁ যে তাত কাম কৰা মানুহবিলাক লাখ লাখ টকা দৰমহা পায় ময়ো তাত এটা চাকৰি পাব পাৰোঁ নেকি অইল ইণ্ডিয়াৰ চাকৰি কৰা আপোনাৰ সেইটোৱেই মোৰ সপোন আছিলে মানে এম আছিলে মানে লক্ষ্য আছে হয় মোৰ মায়ে মোক কৈ থাকে কাৰণ মোৰ সৰু ভাইটিটো অইল ইণ্ডিয়াত চাকৰি কৰিছিল আৰু কৈছিল চা সৰু ভাইকে চাকৰি কৰে তইও চাকৰি কৰিব লাগে আৰু ঠিক তেনেকৈ মই ইণ্টাৰভিউ দিছিলোঁ নোহোৱা নহয় মই ইণ্টাৰভিউ দিছিলোঁ অইল ইণ্ডিয়াত আৰু মই গম পাইছিলোঁ মই ইণ্টাৰভিউ মোৰ ভাল হৈছে মই চাকৰি পাম এইটো 100% মোৰ ওপৰত বিশ্বাস আছিল আৰু জীৱনত মই যি কাম কৰোঁ যিয়ে কাম কৰোঁ মই খুব ভালকৈ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেইকাৰণে যেতিয়া মোৰ মায়ে কৈছিল যে তই চাকৰি কৰিব লাগে মই ইণ্টাৰভিউ দিছিলোঁ কিন্তু সেই সময়ত এনেকৈ এটা সুযোগ আহিছিল য'ত নেকি মই দুলীয়াজান সমষ্টি য'ত নেকি সেই সময়ত কোৱা হ'ল যে এইটো C গ্ৰেডৰ এটা ছিট হয় য'ত নেকি কেতিয়াও ভাৰত স্বাধীন হোৱাৰ পিছত ইয়াত কেতিয়াও কোনো পাৰ্টিয়ে জিকা নাই য'ৰ পৰা আন্দোলন হৈছিল অসম আন্দোলন আপুনি জানে জিকাই নাছিল সেই সমষ্টিটোত মোক টিকেট দি দিয়া হৈছিল আৰু এই কথাবিলাক মই গম পোৱা নাছিলোঁ কাৰণ পলিটিকেলি মোৰ কোনো জ্ঞান তেনেকুৱা নাছিলে সময়ত কিন্তু মই এতিয়া থিয় হৈছিলোঁ আৰু ৰাইজক আহ্বান জনাইছিলোঁ ৰাইজ মোক ভোটটো দিয়ক আৰু তাৰ পৰা মই জিকি আহিছিলোঁ আৰু এই সময়ত নিশ্চয় জানে AGP আৰু BJP এলায়েন্স হৈছিল আৰু মই জিকি আহিছিলোঁ কাৰণ মই সপোন দেখা নাছিলোঁ আৰু উজনি অসমত এটাই ছিট জিকা হৈছিল সেইটো অকল দুলীয়াজান আৰু লামডিঙত সুশীল দত্ত ডাঙৰীয়া আছিল সেইকাৰণে মই সপোন কেতিয়াও দেখা নাছিলোঁ এইটো ঠিক
মোৰ মায়ে যেতিয়া মই যেতিয়া MLA হওঁ তাৰপিছত কিছুদিন পিছত ৰিজাল্ট ওলাইছিল অল ইণ্ডিয়া চাকৰি আৰু সেই লিষ্টত মোৰ নাম আছিল মই পাছ কৰিছোঁ মোৰ মায়ে কৈছিল যে তই চাকৰি কৰিব লাগে এইটো বাদ দিব লাগে আপোনাক MLA-শ্বিপ এৰি দিবলৈ কৈছিল কৈছিল এইটো কৰিব নালাগে চাকৰিটো কৰিব লাগে তো মই মাক অন্য ধৰণৰ বুজাইছিলোঁ যেনেকৈ আমাৰ ঘৰত পুলিচ চুলিচ আছিল তো মই কৈছিলোঁ তহঁতৰ তোৰ সৰু ভাইটো মানে সৰু পুতেকটো দেখোন চাকৰি কৰে অইল ইণ্ডিয়াত তো এনেকুৱা চিকিউৰিটি আছে নে নাই কিন্তু এই পষ্টটোত এনেধৰণৰ চিকিউৰিটি থাকে এনেধৰণৰ কথা বুজাবলৈ চেষ্টা মানে আপুনি MLA হৈ আছিলে আৰু সেইখিনি সময়ত যেতিয়া আপুনি অইল ইণ্ডিয়াত চিলেকশ্যন হৈছিল আপোনাৰ নাম আহিছিলে আপোনাৰ মাতৃয়ে কৈছিল যে তই MLA হৈ থাকিব নালাগে চাকৰি কৰ কাৰণ তেওঁ এই কথা গম পোৱা নাছিল যে তেওঁ মানে ধৰিব পৰা নাছিল যে তেওঁ ভাবিছিলে আৰু কোনোবাই বুজাই দিছিলে তাক এইটো 5 বছৰ কাৰণেহে বুলি কৈছিলে যে 5 বছৰ পিছত এই চিকিউৰিটিবিলাক নাথাকিব এই সাধাৰণ মানুহ হৈ যাব তো মায়ে কৈছিল যে পাৰ্মানেণ্ট কাম এটা কৰিব লাগে য'ত নেকি তোৰ যিমান দিন বয়স থাকে ইমান দিলে চাকৰি কৰাই সেইটো কামেই কৰিব লাগিছিল এনেধৰণৰ কথা কৈছিল কি এনেকুৱা 5 বছৰীয়া 5 বছৰীয়া কি হ'ব ঠিক নাই তেতিয়া তাৰপিছত কি হ'ব এইটো কথা কৈছিলে নিশ্চয় মাতৃ হিচাপে এইটো তাতে চিন্তা থাকিব যে 5 বছৰীয়া কাম এটা কৰিছে কি সেইটো কৈছিল মায়ে হয় আৰু এতিয়া কি কয় আজি যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী হ'ল আপোনাৰ লগতে মাতৃ আপুনি থাকে আপুনি বিভিন্ন সময়ত আমি দেখা পাওঁ মই যেতিয়া মন্ত্ৰী হৈছিলোঁ তো কাৰণ মন্ত্ৰী যেতিয়া হয় নিশ্চয় আপুনি দেখে যে তেওঁলোকৰ পৰিয়ালো যায় শপত গ্ৰহণ অনুষ্ঠানত থাকে আৰু আমাৰ ঘৰৰ মানুহবিলাক তেনেকৈ ফিলিং নাই যে চেণ্ট্ৰেল মিনিষ্টাৰ হৈ গৈছে কিবা হৈছে এইবিলাক গমেই নাপায় কি হৈছে কি নাই কাৰণ মই সেই টেলিফোন কৰি কৈছিলোঁ যে মই মন্ত্ৰী হৈছোঁ হয় নেকি বুলি ক'লে পিছত ভালকৈ বুজাব লগা হৈছে যে কি হয় কেন্দ্ৰীয় মন্ত্ৰী ভাইটি অলপ বুজি পাইছে বোৱাৰীৰো বুজি পাইছে মোৰ ভাইৰ মিছেছ নাৰ্ছ কৰে তেওঁ বুজি পাইছে মায়ে তেনেকৈ বুজি পোৱা নাছিল আৰু মই কাকো মতাও নাছিলোঁ ঘৰৰ পৰা যে মই মন্ত্ৰী হৈছোঁ কাৰণ সময়ো পোৱা নাছিলোঁ কাৰণ আপুনি নিশ্চয় জানে যিদিনাখন শপত গ্ৰহণ হৈছিল মানে আজি তাৰিখটোত সেইদিনাখন দুপৰীয়ালৈহে দিয়া সেইদিনাখন দুপৰীয়া 12:30 বজাতহে খবৰ দিয়া হৈছিল টেলিফোন আহিছিল মই শপত গ্ৰহণ দাঢ়ি কাটি আছিলোঁ 7টা বজাত ক্ষমা কৰিব 7টা বজাত শপত গ্ৰহণ আৰু টেলিফোনটো আহিছিল 12:30 বজাত আৰু মই চেলুনত আমাৰ আছাম ভৱনৰ বেক চাইডে যিটো মালচা মাৰ্কেটত মই চেলুনত দাঢ়ি কাটি আছিলোঁ আৰু এজনক ল'ৰাক কৈছিলোঁ মোবাইল ধৰ তো তেওঁ মোবাইলত অমিত শ্বাহ ডাঙৰীয়াই টেলিফোন কৰিছিলে সেই টেলিফোনত আৰু ৰামলাল যিয়ে সময়ত সংগঠন মন্ত্ৰী তেওঁ টেলিফোন কৰোঁতে তেওঁ চিনি নাপায় ৰামলালজী কৈছোঁ দেচোন টেলিফোনটো তেওঁ দিয়া নাছিল মোক টেলিফোনটো কাৰণ তেওঁ জনা নাছিল এইটো যে ভাৰতীয় জনতা পাৰ্টীৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী টেলিফোন কৰিছে বুলি তাৰপিছত মোক পিছত কৈছে কেইবাবাৰ এটা মানুহে টেলিফোন কৰি আছে এনেকৈ নাম কৈছে তেওঁ দে বুলি কৈ তাৰপিছত লোৱাৰ পিছত মই টেলিফোন কৰিলোঁ তেওঁ ক'লে যে কি কৈছে প্ৰথম তেওঁ কৈছে তেলীজী আকৌ মানে শুভেচ্ছা জনাইছোঁ বুলি ক'লে যে আপুনি মন্ত্ৰী হ'ব তাৰপিছত অমিত শ্বাহ ডাঙৰীয়াৰ লগতে আছিল চাগে তেওঁ শুভেচ্ছা জনালে আৰু ক'লে 3টা বজাত প্ৰধানমন্ত্ৰীৰ ঘৰত চাহৰ ব্যৱস্থা কৰাইছে আপুনি আহি পালে ঠিক তেনেকৈ খবৰটো পাইছিলোঁ তাৰপিছত আৰু 12:30 বজাত যেতিয়া খবৰ পোৱাৰ পিছত কোন মানুহ আহিব ঘৰৰ পৰা শপত গ্ৰহণ অনুষ্ঠানত কেনেকৈ আহিবই নোৱাৰে কাৰণ আমাৰ ইয়াৰ ব্যৱস্থা পাওঁতে দিল্লীলৈ সেইদিনাখন যদি কিবা কাৰণত মই যদি অসমত থকা সময়ত শপত গ্ৰহণো নল'লেহেঁতেন মোৰ কাৰণ আপুনি লগে লগে যাব লগা সেইটোতো কোনো মই স্পেচিয়েল ফ্লাইট লৈতো যাব নোৱাৰিলোহেঁতেন তো তেনেকৈ খবৰটো পাইছিলোঁ আৰু মন্ত্ৰী হৈছিলোঁ তাৰপিছত শপত গ্ৰহণ হৈ যোৱাৰ পিছত ঘৰত ভালকৈ কথা কৈছিলোঁ আৰু মই মন্ত্ৰী হৈছোঁ তেওঁলোক টিভিত দেখিছিলে আৰু সেইখিনি সময়ত মোৰ যদি ভুল হোৱা নাই কেইবাখনো ৰাষ্ট্ৰপ্ৰধানো সেই অনুষ্ঠানত আছিলে সেই সময়ত আমাৰ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত আছিল তাত তেতিয়াৰ মুখ্যমন্ত্ৰী সোণোৱালো আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সেই অনুষ্ঠানত গৈছিল আমাৰ ৰিলায়েন্সৰ মালিক মুকেশ সকলো মানে দেশৰ সকলো আগশাৰীৰ মানুহ তাত বহি আছিলে আৰু তেনেকৈ শপত গ্ৰহণ লৈছিলোঁ হয় মই অনুষ্ঠানটো শেষ কৰিব লাগিব শেষৰ প্ৰশ্নটোলৈ মই আগবাঢ়িছোঁ এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আৰু আপুনি যদি বিভাগৰ দায়িত্ব লৈছে এতিয়া আৰু কি কাম কৰিবলৈ আপোনাৰ বাকী আছে বা কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে চাওক প্ৰথম কথা হ'ল মই বহুত কাম কৰিবলগীয়া আছে মই ইতিমধ্যে কৈছোঁ যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা বুলি যিটো আমব্ৰেলা স্কিম এটা আছে তাৰ তলত 8টা স্কিম আছে ইতিমধ্যে মই কৈছোঁ যে মেগা ফুড পাৱাৰ মিনি ফুড পাৱাৰ R&D ফৰৱাৰ্ড বেকৱাৰ্ড লিংকেজ এনেকৈ 8টা স্কিম ইতিমধ্যে আছে
এই 8টা স্কিম কেনেকৈ মই অসমত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে মই মোৰ ফালৰ পৰা চিন্তা চৰ্চা কৰি আছোঁ। এক আৰু ইতিমধ্যে কৈছোঁ যে মেগা ফুড পাৰ্কটো ইতিমধ্যে আৰম্ভ হৈ গৈছে, হৈ গ'ল। মিনি ফুড পাৰ্ক ইতিমধ্যে 6টা হৈ গ'ল আৰু 4টা চিন্তা কৰি আছোঁ। এটা বৰাক ভেলীত, এটা গোৱালপাৰাত, এটা বড়োলেণ্ডত আৰু এটা ভাবিছোঁ ডিব্ৰুগড় আপোনাৰ সমষ্টিত। তিনিচুকীয়াত নিজৰ সমষ্টি যে তথাপি তিনিচুকীয়াত কৰিছোঁ। মোৰেই সমষ্টি তিনিচুকীয়া য'ত হৈছে ডিব্ৰুগড় মেডিকেল কলেজ যিখন হৈ আছে তাতে আমি ইতিমধ্যে কৰিছোঁ। তো এইটো হৈ গ'ল। তাৰপিছত R&Dত মই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে মই ভাবিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণেও পইচা দিম। মই ভাবিছোঁ তেজপুৰ ইউনিভাৰ্চিটিত ইতিমধ্যে পইচা দিয়া হৈছে। মই ভাবিছোঁ যে আছাম ইউনিভাৰ্চিটি শিলচৰত দিয়া হ'ব। মই ভাবিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিক পইচা দিয়া হ'ব আৰু টুকলাই ৰিচাৰ্চ চেণ্টাৰত ইতিমধ্যে 3.5 কোটি টকা দিয়া হৈছে ৰিচাৰ্চৰ কাৰণে। তেনেকৈ মই ভাবিছোঁ মোৰ এই প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ 8টা স্কিম কেনেকৈ লেণ্ডিং কৰিব পৰা যায় অসমত তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। এক তাৰপিছত নতুন এটা আঁচনি ইতিমধ্যে আৰু আমি আৰম্ভ কৰিব লৈছোঁ, যাৰ নাম থৈছোঁ প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন মাইক্ৰ' ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী নামৰ এটা আঁচনি ইতিমধ্যে আমি আৰম্ভ কৰিব লৈছোঁ, য'ত নেকি আত্মনিৰ্ভৰশীল ভাৰতৰ যোগেদি 10,000 কোটি টকা খৰচ কৰা হ'ব। ইয়াত গোটেই ভাৰতবৰ্ষত ইতিমধ্যে 2 লাখ ইণ্ডাষ্ট্ৰী কৰা হ'ব। মাইক্ৰ' সৰু মাইক্ৰ' এই ইণ্ডাষ্ট্ৰীবিলাক আমি 2 লাখ কৰিম আৰু নৰ্থ ইষ্টে 10% পাব। 10% মাত্ৰ 2 লাখত 10,000 20,000 ইণ্ডাষ্ট্ৰী নৰ্থ ইষ্টত হ'ব। 20,000 ইণ্ডাষ্ট্ৰী সৰু উদ্যোগ প্ৰতিষ্ঠা কৰা হ'ব। আৰু তাৰে ইতিমধ্যে আমি 13,000 অসমে পাম। 13,000 সৰু ক্ষুদ্ৰ উদ্যোগ অসমে পাব। আৰু কেতিয়াৰ ভিতৰত হ'ব? এইটো ইতিমধ্যে কাম আমি আৰম্ভ কৰিছোঁ। 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট। কেনেকুৱা ধৰণৰ উদ্যোগ হ'ব সেইসমূহ? সেইটোৱে কৈছোঁ। অকল ফুড প্ৰচেছিং তাৰ মানে উদ্যোগ হ'ব। ফুড প্ৰচেছিং যেনেকৈ আপোনাক জনাইছোঁ যে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট। মোৰ ডিব্ৰুগড়টো অকল মিঠাতেলৰ কাৰণে লোৱা হৈছে। তাত মিঠাতেলৰ উদ্যোগ হ'ব সৰু সৰু। কোনোবা NGO যদি ভাবে এটা উদ্যোগ কৰিম আমি, কোনোবা মহিলা গোটে এটা যদি কৰিব বিচাৰে, কোনোবা ইণ্ডিভিজুৱেল কৰিব বিচাৰে, তেনেকৈ অকল মিঠাতেলৰ উদ্যোগ হ'ব ডিব্ৰুগড়। তিনিচুকীয়াত হ'ব অকল টেঙাৰ ৰসৰ, কমলা টেঙা হ'ব পাৰে, ৰবাব টেঙা হ'ব পাৰে, তেওঁৰ ৰসৰ ইণ্ডাষ্ট্ৰী হ'ব। আমাৰ লখিমপুৰত অকল গাহৰি মাংসৰ ইণ্ডাষ্ট্ৰী হ'ব। আমাৰ গোলাঘাটত ব্লেক ৰাইচৰ হ'ব। তেনেকৈ 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট ইতিমধ্যে আমি কৰিম গোটেই ভাৰতবৰ্ষত। অকল অসমৰ কথা উদাহৰণ হিচাপে দিছোঁ। আৰু এটা ইণ্ডাষ্ট্ৰী মিনিমাম 25 লাখ টকাৰ হ'ব। 25 লাখ টকাৰ তাৰ যিটো এষ্টাব্লিছমেণ্ট খৰচ আছে সেইটো কেনেকৈ দিয়া? সেইটোৱে মই কৈছোঁ আপোনাক যে 25 লাখ টকা হ'ব আৰু এইটো 30 লাখৰো হ'ব পাৰে, 40 লাখৰো হ'ব পাৰে, কিন্তু তাত 10 লাখ টকাহে ছাবচিডি পাব আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা। যদি 25 লাখৰ ইণ্ডাষ্ট্ৰীটো হয় 10 লাখ টকা আমি দিম, তেওঁ 5 লাখ টকা নিজৰ হয়তো লগাব আৰু 10 লাখ টকা হয়তো বেংকৰ পৰা লোন লগাব। তাৰ কাৰণে আমি ইতিমধ্যে অসমত এজন নডেল অফিচাৰ ইতিমধ্যে আমি নিয়োগ কৰিম। নিয়োগ কৰা হৈছিল কিন্তু তেওঁক ট্ৰান্সফাৰ কৰা হৈছে বুলি গম পালোঁ ইতিমধ্যে নতুন চৰকাৰে। নতুন এজন মানুহক ইতিমধ্যে আমি নডেল অফিচাৰ হিচাপে ইতিমধ্যে এপইণ্টমেণ্ট আমি দিম। অসম চৰকাৰ দিব। তেওঁ এই গোটেই প্ৰজেক্টবিলাক চাব। অসমত যে 13,000 ইণ্ডাষ্ট্ৰী হ'ব সৰু সৰু মাইক্ৰ', তেওঁ চোৱা চিতা কৰিব। তাৰপিছত 1 ডিষ্ট্ৰিক্ট 1 এটা ডিষ্ট্ৰিক্টত এজন তেনেধৰণৰ এজন আমি কি বুলি কয় তেওঁক নিয়োগ কৰা হ'ব। 33টা জিলাত 33জন মানুহক নিয়োগ কৰা হ'ব। ধৰি লওক ডিব্ৰুগড় এটা মানুহক আমি নিয়োগ কৰিম, তেওঁক এপইণ্টমেণ্ট দিম। এই যে ডিব্ৰুগড়ত যদি 25টা মিঠাতেলৰ যদি ফেক্টৰী হয় মাইক্ৰ' সৰু সৰু, এই 25টা মিঠাতেল ফেক্টৰীটো চোৱা চিতা কৰিবৰ কাৰণে এজন মানুহ তাত আমি এপইণ্টমেণ্ট দিম ডিব্ৰুগড়। আৰু সেইজন মানুহে বেংকৰ লগত তেওঁ কথা পাতি দিব। এই যিবিলাক মানুহে ইণ্ডাষ্ট্ৰীটো পাব ধৰি লওক, মানে তেওঁ সকলো যিখিনি কাম কাজ আছে কৰি দিব, খালি মানুহজনে নিজৰ ব্যৱসায়টো আৰম্ভ কৰি দিব। তো সেই মানুহজনে চোৱা চিতা কৰিব। GST ৰেজিষ্ট্ৰেশ্যন তেওঁ কৰাই দিব, হয়তো ইণ্ডাষ্ট্ৰী ৰেজিষ্ট্ৰেশ্যন, বেংকৰ লোন, এইবিলাক চব সেই মানুহজনে কৰাই দিব। যিজন মানুহক আমি এপইণ্টমেণ্ট দিম ডিব্ৰুগড়ত বা তিনিচুকীয়াত বা যোৰহাটত বা তেজপুৰত, এজন মানুহ থাকিব 33খন জিলাত 33জন মানুহ। আৰু তাৰ বিনিময়ত যেতিয়া ইণ্ডাষ্ট্ৰীটো থিয় হৈ যাব, তেওঁ ফিটা কাটিব, তেতিয়া সেই মানুহজন যিজন মানুহক আমি নিয়োগ কৰা হৈছে তাক আমাৰ ফালৰ পৰা, আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা তেওঁক 40,000 টকা দিয়া হ'ব। 40,000। সেইকাৰণে এটা মহিলা যদি এই স্কিমটো পাই যায় আৰু তেওঁ অনাই বনাই ঘূৰিব নালাগে, ইয়াত যাব লোনৰ কাৰণে হোৱা নাই, এইটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, GST ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, কিন্তু সেই মানুহজনক তেওঁ লগ কৰিব, যিজনক আমি এপইণ্টমেণ্ট দিম, তেওঁ গৈ গোটেই কামখিনি তেওঁ কৰি দিব। এই সমাধা কৰি দিয়াৰ কাৰণে যেতিয়া ইণ্ডাষ্ট্ৰী ফিটা কটা হ'ব তেতিয়াহ'লে তেওঁক 40,000 টকা দিয়া হয়। এইখিনি মানে পৰিকল্পনা আপুনি ৰাখিছে। তেনেকৈ ইতিমধ্যে 13,000 অসমত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ 5 বছৰত।
অনাগত 5 বছৰ হয় তাৰ উপৰিও 26ৰ ভিতৰত হয় তাৰ উপৰিও আমি বহুতকেইটা স্কিম ইতিমধ্যে হাতত লৈছোঁ যদি আপুনি যায় চন্দ্ৰপুৰত যিখন আমাৰ আমুলৰ ফেক্টৰী আছে যদি গৈছে নাই ক'ব নোৱাৰোঁ তাত ইতিমধ্যে তেওঁলোকৰ আমুল ফেক্টৰীটো আৰু ডাঙৰ কৰিবৰ কাৰণে এক্সপেণ্ড কৰিবৰ কাৰণে তেওঁলোক ইতিমধ্যে আমাৰ মিনিষ্ট্ৰীত আবেদন কৰিছিল আৰু আমি 5 কোটি টকা তেওঁক দিছোঁ যদি আপুনি চাই যে আমাৰ ইয়াত হুমা বুলি বিস্কুট যিটো আছে নিশ্চয় গুৱাহাটীৰ মানুহবিলাক হুমা বিস্কুটটো খায় সেই হুমা বিস্কুটৰ মালিকক ইতিমধ্যে আমি আমাৰ মিনিষ্ট্ৰীৰ ফালৰ 5 কোটি টকা দিছোঁ যাতে তেওঁ এটা উদ্যোগটো আগবঢ়াই ময়দাৰ এটা ফেক্টৰী বহাবৰ কাৰণে ঠিক তেনেকৈ আমি আজি কেইদিন আগতে সীতা জগলা লৈ গৈছিলোঁ তাত নিশ্চয় গম পাইছে গাখীৰৰ কাৰণে ফেমাছ তেওঁলোকো ইতিমধ্যে কৈছে আবেদন কৰক আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা আপোনাক সহায় কৰা হ'ব আমি সহায় কৰিম ঠিক তেনেকৈ আমি কেইবাটাও ইণ্ডাষ্ট্ৰীক আমি সহায় ইতিমধ্যে কৰিবৰ কাৰণে আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা সিদ্ধান্ত আমি লৈছোঁ ৰামেশ্বৰ তেলী ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আপুনি আহিলে আৰু যথেষ্ট নিজৰ ব্যক্তিগত জীৱনৰ লগতে আপুনি যথেষ্ট আপোনাৰ মিনিষ্ট্ৰীৰ কামখিনি কৰিলে কিন্তু আপোনাৰ পৰা আশা আৰু আছে অসমৰ ৰাইজৰ আমিও বিচাৰিম আৰু 3টা বছৰ আপোনাৰ হাতত মন্ত্ৰী হিচাপে আছে যাতে আমি অসমে আপোনাৰ পৰা আৰু বেছি পায় আৰু অসমৰ যেনে এজন মন্ত্ৰী হিচাপে আপোনাৰ নামটো ৰয় যে এই মন্ত্ৰীজন থাকোঁতে বা ৰামেশ্বৰ তেলী মন্ত্ৰীজন থাকোঁতে অসমে ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত এইকেইটা কাম কৰি থৈ গ'ল আৰু যিটো এটা মাইলষ্টোন হিচাপে বা অসমৰ উন্নতিৰ এটা মাইলষ্টোন হিচাপে যাতে ৰওক আমি সেইটো আশা কৰিম আৰু ধন্যবাদ জনাইছোঁ আপুনি আমাৰ মাজলৈ আহিলে আৰু আজি 2 বছৰ হ'ল আপোনাৰ মন্ত্ৰী হিচাপে তাৰ বাবে অভিনন্দন জনাইছোঁ থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকো মোক ষ্টুডিঅ'ত মৰাৰ কাৰণে মই আপোনাক আৰু আপোনাৰ গোটেই পৰিবাৰ বুলি ক'ব লাগিব মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ এয়া আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী যথেষ্ট স্পষ্টতাৰে সকলো বিষয় তেওঁ আগবঢ়ালে টাইম 8ৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ